প্ৰথম কথা হ'ল যে তেওঁ কিছু সময়ৰ পূৰ্বে যিখন তেওঁ সিদ্ধাৰ্থ শৰ্মাৰ এখন মুকলি চিঠি নামেৰে তেওঁ বিবৃতি প্ৰেৰণ কৰিছে সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ কৰি সামাজিক মাধ্যম যোগেদি মই ভাবোঁ যে সিদ্ধাৰ্থ শৰ্মাই পলমকৈ হ'লেও গাঁতৰ পৰা ওলাবলৈ অকণমান তেওঁ ক'ৰবাত হয়তো সাহস কৰিছে এইকেইদিন যোৱা 19 তাৰিখে ঘটনা ঘটিছে আৰু আজি 8 দিন হ'ল আমি ধাৰাবাহিকভাৱে কৈ আছিলোঁ যে সিদ্ধাৰ্থ শৰ্মা ক'ত পলাব আপুনি ক'ত খাৰিব আপুনি মুখ খুলিবই লাগিব এটা বিবৃতি দিবলৈ আপোনাৰ কিয় সাহস হোৱা নাই মুখেৰে আপুনি এটা স্পষ্টীকৰণ দিবলৈ কিয় পৰা নাই ধাৰাবাহিকভাৱে আমি লাগি আছিলোঁ মই নিজে ব্যক্তিগতভাৱে যোৱা 22 তাৰিখে তেওঁক এই সন্দৰ্ভত প্ৰশ্ন কৰিছিলোঁ কালিৰ দিনটোত মই তেওঁক প্ৰশ্ন কৰিছিলোঁ বা শ্যামকানু মহন্তই কালিৰ দিনটোত মুখ খুলিলে আৰু অৱশেষত আজি তেওঁ মুখ খোলা নাই কিন্তু এটা তেওঁ বিবৃতি দিছে এই বিবৃতিটোৰ যোগেদি তেওঁ এইটোৱে ক'ব বিচাৰিছে যে অসমত শেহতীয়াকৈ যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে এটো দেখি তেওঁ শংকিত আতংকিত আৰু তেওঁ সাফাই গাব বিচাৰিছে যে তেওঁ ভুল বুজা হৈছে তেওঁ গাত দুখ নাই তেওঁ নিৰ্দোষী এক প্ৰকাৰ তেওঁ হেতু প্ৰমাণ কৰিব বিচাৰিছে কিন্তু অঞ্জু মই এটা কথা কওঁ যে এই যি বিবৃতিটো তেওঁ প্ৰেৰণ কৰিছে এটো তেওঁ নিজে লিখা বিবৃতি নহয় প্ৰথম কথা দ্বিতীয় কথা যে এটো অসমৰ পৰা কোনোবাই তেওঁক লিখি দিছে তেওঁ দিল্লীত আছে এটো খাটাং কিন্তু তেওঁক অসমৰ পৰা যে কোনোবাই লিখি দিছে এটো খাটাং ইয়াত কেইটামান কথা আছে আমি যদি খুব সূক্ষ্মভাৱে মন কৰোঁ তেনেহলে মই দৰ্শকসকলকো ক'ব বিচাৰোঁ যে কি কাৰণে মই এই কথাটো ক'ব বিচাৰিছোঁ যে এই চিঠিখন অসমৰ পৰা লিখা হৈছে দুটা কথা হ'ব পাৰে তেতিয়া তেওঁ দিল্লীত আছে বুলি আমি ধৰি লৈছিলোঁ শেখৰৰ লগত আহিছিল আৰু তেওঁ শেখৰ গুচি আহিছিল তেওঁ দিল্লীতে থাকি গৈছিল এতিয়াও আমি দিল্লীতে আছে বুলি ভাবিছোঁ দুই নম্বৰ হয় তেওঁ দিল্লীৰ পৰা শিলং তিলং হৈ পেলাই কলকাতা হৈ তেওঁ মনে মনে আহি গুৱাহাটীত সোমাই থাকিবও পাৰে আমি নাজানো এই বিবৃতিটোত এই দুটা দিশ আছে এটা তেওঁ নিজে লিখা নহয় এক দুই হয় তেওঁ গুৱাহাটীত আছে তেওঁ মিছামাটি আছে দিল্লীত থকা বুলি তেওঁ এতিয়া আভুৱা ভাৰি আছে আৰু যদি তেওঁ কেনেবাকৈ গুৱাহাটীলৈ আহিছে তেওঁ কেনেকৈ আহিলে তেওঁ গুৱাহাটী এয়াৰপৰ্টেদি তেওঁ অহা নাই এটো খাটাং তেওঁ আহিব লাগিব শিলঙৰ পৰা গাড়ী লৈ আহিব লাগিব নহয় তেওঁ ৰেলত আহিব লাগিব নহয় তেওঁ অলপ ওচৰৰ কোনোবা আমাৰ ইটানগৰ চিটানগৰ এনেকুৱা জেগালৈ আহি তেওঁ গাড়ীৰে আহিব লাগিব মই কিয় কৈছোঁ যে তেওঁ ইয়াত এটো কোনোবাই লিখি দিছে আৰু নতুবা তেওঁ অসমতে আছে মই কিয় কৈছোঁ মই দৰ্শকসকলক ক'ব বিচাৰোঁ ইয়াত তেওঁ এটা কথা লিখিছে যে নীৰৱতাক ভুল বুজিব পাৰে কিছুমান লোকে ভাবে যে মই একো নকওঁ বা লগে লগে ঘূৰি আহোঁ তেন্তে ইয়াৰ অৰ্থ হ'ব যে মই কিবা ভুল কৰিছোঁ সেইবাবে মই এই চিঠিখন লিখিছোঁ মই সকলোকে জনাব বিচাৰোঁ যে মোৰ লুকুৱাবলৈ একো নাই মই পলাই যোৱা নাই মোৰ সুৰক্ষাৰ আশ্বাস আৰু সত্য দাঙি ধৰাৰ এক উচিত সুযোগ পোৱাৰ লগে লগে মই গুৱাহাটীলৈ আহিম শব্দটো ব্যৱহাৰ কৰিছে আৰু SIT তথা ৰাইজৰ আগত মোৰ পক্ষ দাঙি ধৰিম তেওঁ যদি দিল্লীত আছে তেওঁ তেতিয়াহ'লে ক'ব লাগিব যে মই গুৱাহাটীলৈ যাম তেওঁ দিল্লীৰ পৰা গুৱাহাটীলৈ তেওঁ আহিম বুলি ক'ব নোৱাৰে প্ৰথম কথা হ'ল এই যে আহিম আহিবলৈ আহিব এই শব্দকেইটা যে তেওঁ ইয়াত 4 বাৰ ব্যৱহাৰ কৰিছে গোটেই বিবৃতিটোত মই গোটেই বিবৃতিটো বহুতবাৰ পঢ়িছোঁ আৰু পঢ়ি মই এইটো কথা স্পষ্ট হৈছোঁ যে এইখন হয় তেওঁ গুৱাহাটীত থাকি কাৰবাৰ আগত গাই গৈছে লিখিছে কোনোবাই নহয় তেওঁ গুৱাহাটীত নথকাকৈ ইয়াৰ পৰা কোনোবাই লিখি দিছে আৰু তেওঁ কপি পেষ্ট কৰিছে নিজৰ পেজত দুই নম্বৰ কথা আন এঠাইত আকৌ তেওঁ লিখিছে বিভিন্ন মাধ্যমে অতি সোনকালে মোক দোষী সজাবলৈ আৰম্ভ কৰিলে আৰু মই মৃত্যুৰ ভাবুকি ঘৃণা ভৰা বাৰ্তা আৰু গালিগালাজ পাবলৈ ধৰিলোঁ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ লোকে মোক গুৱাহাটীলৈ আহিবলৈ বাধা দিছিল গুৱাহাটীলৈ তেওঁ যদি দিল্লীত আছে তেওঁ ক'ব লাগিছিল মোক গুৱাহাটীলৈ যাবলৈ বাধা দিছিল যাবলৈ আৰু আহিবলৈ মাজত বহুত পাৰ্থক্য আছে তেওঁ হয়তো সেই কথাটো বুজি পোৱা নাই যি লিখি দিছে তেওঁ হয়তো সেই কথাটো গম নাপালে কাৰণ তেওঁ গুৱাহাটীত থাকি লিখিছে যে
গুৱাহাটীত থকা মানুহজনে দিল্লীৰ পৰাতো কি বুলি ক'ব আহিবলৈ শব্দটোৱে ব্যৱহাৰ কৰিব দিল্লীত থকা মানুহজনেহে যাবলৈ শব্দটো ব্যৱহাৰ কৰিব মই যদি কাইলৈ ডিব্ৰুগড়লৈ যাওঁ মই আজি গুৱাহাটীৰ পৰা মই ডিব্ৰুগড়লৈ যদি মই যাওঁ মই কি বুলি ক'ম মই ডিব্ৰুগড়লৈ আহিবলৈ বিচাৰিছোঁ বুলি ক'ম নেকি মই ডিব্ৰুগড়লৈ যাবলৈ বিচাৰিছোঁ বুলি ক'ম তেওঁ দিল্লীত থকা মানুহজনে তেওঁ গুৱাহাটীলৈ কি বুলি ক'ব লাগিব মই গুৱাহাটীলৈ যাবলৈ বিচাৰিছোঁ তেনে সৰু কথা কিন্তু ইয়াত ডাঙৰ কথা কাৰণ ইয়াত গুৱাহাটীত থাকি লিখিছে মই গুৱাহাটীলৈ আহিবলৈ এই যে শব্দটো কৈছে আৰু মই দিল্লীত থাকিবলৈ বাধ্য হৈছিলোঁ বুলি কোৱা নাই তেওঁ অঞ্জু বাধ্য হৈছিলোঁ বুলি কৈছে হৈছিলোঁ অতীতকাল বাধ্য হৈছোঁ বুলি যদি ক'লেহেঁতেন তেওঁ তাৰমানে দিল্লীতে আছে ইয়াত তেওঁ স্পষ্ট কৰি লিখিছে যে মোক গুৱাহাটীলৈ আহিবলৈ বাধা দিছিল আৰু মোক দিল্লীতে থাকিবলৈ মই দিল্লীতে থাকিবলৈ বাধ্য হৈছিলোঁ তাৰমানে তেওঁ গুৱাহাটীলৈ আহিলে মই গুৱাহাটীলৈ আহিবলৈ এই যে কৈছে তেওঁ মোক গুৱাহাটীলৈ আহিবলৈ বাধা দিছিল আৰু দিল্লীতে থাকিবলৈ বাধ্য হৈছিলোঁ বাধ্য দিল্লীত তেওঁ যদি আজি যদি দিল্লীত মই আছিলোঁ মই যদি আছোঁ মই কি বুলি ক'ম মই দিল্লীতে থাকিবলৈ বাধ্য হৈছোঁ এতিয়াও মই অসমলৈ যাব পৰা নাই মই গুৱাহাটীলৈ যাব পৰা নাই মই সেইটোহে ক'ম কিন্তু ইয়াত কৈছে যে মই দিল্লীত থাকিবলৈ বাধ্য হৈছিলোঁ তাৰমানে তেওঁ মনে মনে আহিলে নেকি এইটো এটা প্ৰশ্ন আৰু যদি তেওঁ অহা নাই তেতিয়াহ'লে তেওঁ তাতে যদি আছে ইয়াৰ পৰা কোনোবাই লিখি দিছে একদম এইটো কথা খাটাং তাৰপিছত নিতুমণি শইকীয়া এইখিনিতে মই আপোনাক এটা কথা সুধিব বিচাৰিম আপুনি যিটো প্ৰসংগ উল্লেখ কৰিছে মই থাকিবলৈ বাধ্য হৈছিলোঁ যদিহে আপুনি কোৱাৰ দৰে তেওঁ গুৱাহাটীতে আছে যদি বেলেগে লিখি দিছে সেইটো এটা বেলেগ কথা কিন্তু যদিহে তেওঁ গুৱাহাটীত আছে তেতিয়াহ'লে এইটো কিন্তু এটা এইখিনি মুহূৰ্তত আটাইতকৈ স্পৰ্শকাতৰ কথা ডেফিনেটলি অঞ্জু মই সেই কথাটো কিয় কৈছোঁ যে SIT গঠন হোৱাৰ পিছত কালিৰ দিনটোত সিদ্ধাৰ্থৰ ঘৰত জেৰা কৰিছে তালাচী চলাইছে ইয়াত তেওঁ সেই কথাটো উল্লেখ কৰিছে তালাচী চলোৱাৰ কথাটো উল্লেখ কৰিছে আজিও শ্যামকানু মহন্তৰ ঘৰত 30জনীয়া এটা আৰক্ষীৰ দলে তালাচী চলাইছে কালিও চলাইছে কালি তলৰ মহলটোত চলাইছে আজি ওপৰ মহলটোত চলাইছে তলা ভাঙি পেলাই মোৰ প্ৰশ্নটো হ'ল যে শ্যামকানু মহন্ত ছিংগাপুৰত আছে এই সিদ্ধাৰ্থ বোলা এই মেনেজাৰজন দিল্লীত আছে বুলি আমি গম পাওঁ SIT আসলতে খালী ঘৰকেইটাত কি বিচাৰি ফুৰিছে কাগজ পত্ৰ টকা পইচা কিবা আন কিবা কিবি অসমৰ মানুহে শ্যামকানু মহন্তৰ সম্পত্তিৰ হিচাপ বিচৰা নাই সিদ্ধাৰ্থৰ কিমান টকা পইচা আছে ক'ত কি সম্পত্তি আছে এইবিলাক বিচৰা নাই মানুহকেইটাক বিচাৰিছে খালী ঘৰকেইটাত তালাচী চলাই অভিযান চলাই কি SIT আসলতে তদন্ত কৰি আছে মই সেইটো বুজা নাই মোৰ কাৰণে দুৰ্বোধ্য মানুহে বিচাৰিছে যে সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰক শ্যামকানুক যেনে তেনে ধৰি আনক তাৰ ছিংগাপুৰৰ প্ৰশাসনৰ লগত কথা পাতি হ'লেও ছিংগাপুৰৰ আৰক্ষীয়েও তেওঁক তাত গ্ৰেপ্তাৰ কৰিব পাৰে ইয়াত যদি ইয়াৰ পৰা যদি ভাৰত চৰকাৰে তেওঁৰ লগত যোগাযোগ কৰে ছিংগাপুৰ পুলিচৰ লগত এতিয়ালৈকেতো সেইখিনি কৰা হোৱা নাই এইটো কি তদন্ত হৈ আছে আসলতে চাবলৈ গ'লে আৰু সিদ্ধাৰ্থ সঁচাকৈ কিবা কাৰণত গুৱাহাটীত আহি পালেহি নেকি এই কথাখিনি ইয়াততো তেওঁ কেইবাবাৰো লিখিছে যে ইয়াত তেওঁ ঘেৰুৱাই মোৰ হৃদয়ত এনে শূন্যতাৰ সৃষ্টি হৈছে যি কেতিয়াও পূৰণ নহ'ব কিন্তু তাতোতকৈ মোক ভাঙি পেলাইছে তেওঁৰ লগত আহিব নোৱাৰা এই যে তেওঁৰ লগত আহিব নোৱাৰা আকৌ লিখিছে তেওঁৰ লগত যাব নোৱাৰা শব্দটো তেওঁ দিল্লীত যদি আছে ব্যৱহাৰ কৰিব লাগিছিল আহিব নোৱাৰা অৰ্থাৎ ইয়াত প্ৰত্যেক ক্ষেত্ৰতে যদি আপুনি চাই মই গুৱাহাটীলৈ ঘূৰি আহিব পৰা নাই কাৰণ যোৱা কেইদিনমানত মোৰ ঘৰৰ বাহিৰত মানুহৰ ভিৰ হৈছে গুৱাহাটীলৈ ঘূৰি যাব পৰা নাই নে গুৱাহাটীলৈ মই ঘূৰি আহিব পৰা নাই ইয়াই কথাকেইটাত মোৰ সন্দেহ হৈছে যে তেওঁ কিবা প্ৰকাৰে গুৱাহাটীলৈ আহিল নেকি সঁচাকৈ তেওঁ গুৱাহাটীত আছে নেকি গুৱাহাটীতে থাকি এই কথাখিনি লিখিছে নেকি কাৰণ ইয়াত এই চিঠিখনে এইটোৱে প্ৰমাণ কৰে মানুহজন গুৱাহাটীত আছে আৰু যদি তেওঁ নিজে লিখা নাই ইয়াৰ পৰা যিজনে লিখি দিছে এইখিনি তেওঁ গ্ৰেমেটিকেল মিষ্টেক কৰিলে তেওঁ গ্ৰামাৰ ভুল কৰিলে যোৱা অহা এইখিনিৰ মাজত পাৰ্থক্য আছে এইখিনি ইয়াত গণ্ডগোল হৈছে অলপ আৰু অঞ্জু মই আৰু এটা কথা কওঁ এই যে শেষত তেওঁ মুখ খুলি পেলাই আজি যে ইয়াত কেইটামান কথা কৈছে যিসকলে জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে তেওঁলোকে বোলে তেওঁক এতিয়া ফচাবলৈ কোনোবাই ষড়যন্ত্ৰ কৰা বুলি কৈছে সংবাদ মাধ্যমৰ গাত তেওঁ দুখ দিছে সামাজিক মাধ্যমৰ গাত দুখ দিছে যে কিছুমান উৰা বাতৰি বুলি কৈছে কি ইমান দিনে আমি এইবোৰ উৰা বাতৰিৰ ওপৰত ভিত্তি কৰি তেওঁক দোষী সাব্যস্ত কৰিছে নেকি
এই কথাখিনিকে ক'বলৈ তেওঁ কিয় ওলাই অহা নাই এই চিঠিখন তেওঁ আজি কিয় লিখিবলগীয়া নিতুমণি শইকীয়া উৰা বাতৰি বুলি নিতুমণি শইকীয়া উৰা বাতৰি এই কাৰণে নহয় যিকেইটা ভিডিঅ' তেওঁলোকে ক'ৰবাৰ পৰা ৰিলিজ কৰি আছে কোনো অজ্ঞাত লোকে সেই ভিডিঅ' কেইটাতে স্পষ্ট হৈ আছে তেওঁলোকৰ অসাৱধানতা বা তেওঁলোকে কেনেধৰণৰ অমনোযোগিতা বা কেনেধৰণে তেওঁলোকে কেয়াৰ লৈছিলে জুবিন গাৰ্গৰ সেই সকলো স্পষ্ট হৈছে সেই ভিডিঅ' কেইটাতে টুকুৰা টুকুৰ যিকেইটা ভিডিঅ' চিৰিজৰ দৰে তেওঁলোকে এৰি আছে সেই ভিডিঅ' কেইটাতে স্পষ্ট হৈছে সেইটোকেতো মই কৈছোঁ যে মানুহে তেওঁ উৰা বাতৰি বুলি কৈছে সংবাদ মাধ্যম সামাজিক মাধ্যমক দুখ দিছে আৰে মানুহে কি দেখা নাই নেকি জুবিন গাৰ্গে পানীত নামাৰ সময়ত তেওঁ কি কৰি আছিল দেখা নাছিল নেকি দ্বিতীয়বাৰ সাঁতুৰি থকাৰ সময়ত তেওঁ কি কৰি আছিল অসমৰ মানুহে দেখা নাই নেকি তেওঁ সেই মেনেজাৰৰ দায়িত্বটো তেওঁ সেই সময়ত কিদৰে পালন কৰিছিল অসমৰ মানুহে সেয়া জানিব বিচাৰিছে তুমি এতিয়া এখন চিঠি এখন লিখি পেলাই তুমি দায় সাৰিছা কিয় তুমি যদি এইখিনি কথাত তেওঁ যে কৈছে তেওঁ তেনেহ'লে আৰক্ষীক সহযোগ কৰি পেলাই তেওঁ কিয় আত্মসমৰ্পণ কৰা নাই এতিয়ালৈকে তেওঁ দিল্লীতেই হওক তেওঁ অসমতে হওক তেওঁক এতিয়া CID তেওঁক নটিচ দিছে 10 দিনৰ ভিতৰত হাজিৰ হ'বলৈ দিছে মই নাজানো যে সঁচাকৈ তেওঁক 10 দিনৰ ভিতৰত তেওঁ ইয়াত হাজিৰ হ'বনে নহয় অঞ্জু ইয়াত কেইবাটাও কথা আছে এই মানুহকেইজন শ্যামকানু মহন্ত আৰু এই সিদ্ধাৰ্থ শৰ্মাক লৈ এতিয়া এনেকুৱা এটা পৰিৱেশৰ সূচনা হৈছে না তেওঁলোকক এয়াৰপৰ্ট দি আনিব পাৰিব না গাড়ী দি আনিব পাৰিব না কিবা নিৰাপত্তা দিব পাৰিব কাৰণ মানুহৰ যিটো ক্ষোভ মানুহৰ যিটো এতিয়া উষ্মা এই পৰ্যায়ত আছে যে তেওঁলোকে স্বাভাৱিকতে ভয় খোৱাটো স্বাভাৱিক আৰক্ষী প্ৰশাসন যিমানেই কটকটীয়া নিৰাপত্তাৰ মাজত তেওঁলোকক লৈ নানক কিয় আৰক্ষী প্ৰশাসনে সহজে বাচিব নোৱাৰিব এনেকুৱা এটা পৰিৱেশ হৈ আছে গতিকে তেখেতসকল ভয় খোৱাটো স্বাভাৱিক 2 নম্বৰ এই গোচৰ তৰাৰ পিছত আদালতলৈ নিয়াৰ পিছত তেওঁলোকক যদি জেললৈ পঠিয়ায় তেওঁলোক ক'ৰ জেলত থাকিব অসমৰ জেলততো তেওঁলোকক ৰাখিবলৈ অলপ ৰিস্ক আছে আজিৰ দিনত আৰক্ষীয়ে কওক জেলত থকা কয়দীৰ কথাই কওক যিটো পৰিৱেশৰ সূচনা হৈ আছে কাইলৈ পৰহিলেতো কয়দীওতো অঘটন নঘটাব বুলি কোনে ক'ব পাৰে গতিকে ৰিস্ক আছে মই বুজি পাওঁ গতিকে অলপ হয়তো সময় লাগিছে কিন্তু তেওঁলোকে এই কৃষ্টিকৈ তেওঁলোকে যে এতিয়া মাটিৰ তলৰ পৰা ওলাইছে এইটো প্ৰক্ৰিয়া বন্ধ কৰক যিমানে দীঘলীয়া হ'ব মানুহৰ খং আৰু ক্ষোভ সিমানেই বৃদ্ধি পাব যদি তেওঁলোকে ভাবিছে দীঘলীয়া হৈ গ'লে হ্ৰাস হ'ব অসমীয়া মানুহ আৱেগিক আৰু সেই আৱেগৰ জৱনিকা পৰিব ধানখেৰৰ জুইৰ দৰে ভমুককৈ জ্বলে আৰু ভমুককৈ নুমাব তাৰপিছত ঠাণ্ডা হ'ব এই এতিয়া পূজা আহি আছে পূজাৰ পিছত পৰিৱেশটো আৰু অলপ বেলেগ হ'ব তাৰপিছত আমি সাৰি যাম যদি তেনেকৈ ভাবিছে এই সিদ্ধাৰ্থ শৰ্মাহঁতে তেনেহ'লে ভুল কৰিছে এইবাৰৰ পৰিৱেশটো বেলেগ এইবাৰৰ অসমীয়া মানুহৰ আৱেগ বেলেগ এইবাৰৰ ক্ষোভৰ জুইটো বেলেগ অসমীয়া মানুহে কাক ঘেৰুৱাইছে সেইটো মৰ্মে উপলব্ধি কৰি আছে গতিকে সিদ্ধাৰ্থ শৰ্মাহঁতে এইখন দীঘলীয়া নকৰি মই ভাবোঁ তেওঁলোকে আৰক্ষীৰ তদন্তত সহযোগ কৰক আৰু সঁচাকৈ যদি তেওঁলোক নিৰ্দোষী ওলাই আহি তেওঁলোকে সেয়া প্ৰমাণ কৰক এই দীঘলীয়া কৰিলে নাটকৰ জৱনিকাটো বৰ ভাল নহ'বগৈ এইটো কিন্তু খাটাং আৰু আমি কৈ আছিলোঁ ক'ত সাৰিব সিদ্ধাৰ্থ শৰ্মা পলাই পেলাই আহিব লাগিবই মুখ খুলিব লাগিবই আমি কৈ আছিলোঁ আৰু অৱশেষত আজি তেওঁ এই এখন পত্ৰ দি পেলাই নিজৰ স্থিতি স্পষ্ট কৰিছে য'ত তেওঁ নিজকে নিৰ্দোষী সজাবলৈ চাইছে শ্যামকানু মহন্তই কালি বহুদিন একেবাৰে দীঘলীয়া এটা গেপৰ মাজত থাকি পেলাই মুখ খুলি পেলাই নিজকে নিৰ্দোষী সজাব বিচাৰিছে মই ভাবোঁ তেওঁলোকে এইটোৱেই ভুল কৰিছে নিজৰ ভুলটো স্বীকাৰ কৰা উচিত আছিল শ্যামকানু মহন্তই স্বীকাৰ কৰা উচিত আছিল সিদ্ধাৰ্থ শৰ্মাও আজি এই বিবৃতিটো তেওঁ স্বীকাৰ কৰা উচিত আছিল যে হয় মোৰ অলপ ভুল হ'ল মই মেনেজাৰৰ দায়িত্ব পালন কৰিব নোৱাৰিলোঁ অসমৰ ৰাইজে মোক পাৰিলে ক্ষমা কৰক তেওঁ এইটোহে ক'ব লাগিছিলে তাকে নকৰি তেওঁ আনলৈ দুখ ঠেলিছে আৰু বেবেৰিবাং কথা এসোপা ইয়াত লিখিছে যিসোপা কথা অসমৰ মানুহে কেতিয়াও সহ্য নকৰে হজম নকৰে মই তেনেকৈ ভাবোঁ